অসমত যি ধৰণে বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰী আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি মাংস কণীলৈকে যি ধৰণে অধিক হাৰত মূল্যবৃদ্ধি ঘটিছে, ইয়াৰ দ্বাৰা এইখন চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা প্ৰতিফলিত হৈছে। ৰাইজে স্পষ্টভাৱে বুজিবলৈ সক্ষম হৈছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাত এক চূড়ান্তভাৱে ব্যৰ্থ হৈছে। যিখন চৰকাৰে লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিভিন্ন হিতাধিকাৰী আঁচনি প্ৰদান কৰাৰ কথা ৰাইজৰ সন্মুখত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এইখন চৰকাৰে কিন্তু বৰ্তমান সময়ত সৰ্বসাধাৰণ জনতাৰ কাৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কৈছে তেওঁলোকে মূল্য হ্ৰাস কৰিব পৰা নাই। আৰু ইয়াৰ দ্বাৰা এইখন চৰকাৰে 1000 টকা দিব, কিন্তু 1000 টকা দিয়াৰ বাবদ তেওঁলোকে 5000 6000 ৰাইজৰ পৰা লোৱাৰ এক চিন্তা চৰ্চা কৰিছে। গতিকে ৰাইজে এতিয়া বুজি পোৱা উচিত যে এইখন চৰকাৰে কেৱল হিতাধিকাৰীৰ আঁচনিৰ কথাহে ক'ব পাৰে, কিন্তু সৰ্বসাধাৰণ জনতাৰ কাৰণে তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে।